নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে গম পাইছে যে ইজৰাইল আৰু ইৰাণৰ মাজত সম্প্ৰতি কি হৈ আছে, কেনেকুৱা ধৰণৰ সামৰিক উত্তেজনা সামৰিক সংঘাত ইজৰাইল আৰু ইৰাণৰ মাজত কি এটা অৱস্থাৰ সৃষ্টি হৈছে। ইজৰাইল ইৰাণৰ মাজত হোৱা এই যুদ্ধ আজি চতুৰ্থ দিনত ভৰি দিছে। আৰু প্ৰথমতে এইটো কেনেকৈ আৰম্ভ হৈছিল, প্ৰথমতে আজি 4 দিন আগতে 14 তাৰিখে ইজৰাইলে ইৰাণৰ আণৱিক শক্তি কেন্দ্ৰৰ ওপৰত তেওঁলোকে ইজৰাইলে আক্ৰমণ কৰিছিল। আৰু তাৰপিছত ইৰাণে তাৰ প্ৰত্যুত্তৰ দিছিল ক্ষেপণাস্ত্ৰ, প্ৰায় 150-200 ক্ষেপণাস্ত্ৰ তেওঁলোকে এৰিছিল ইজৰাইলৰ ওপৰত। গতিকে এতিয়া যোৱা এই 4 দিনত দুয়োখন দেশৰে ইজৰাইলৰ আৰু ইৰাণৰ বিস্তৰ ক্ষতি সাধন হৈছে। আৰু বিশেষকৈ এতিয়া খবৰ আহিছে যে ইৰাণৰ যিটো আকাশমাৰ্গ, ইৰাণৰ আকাশমাৰ্গত ইজৰাইলে আধিপত্য বিস্তাৰ কৰাৰ কথা আহিছে। আৰু ইজৰাইলে ইৰাণৰ নাগৰিকসকলক, সাধাৰণ নাগৰিকক, বিশেষকৈ তেহৰান আৰু তাৰ অন্যান্য গুৰুত্বপূৰ্ণ চহৰৰ পৰা তেওঁলোকক আঁতৰি গৈ নিৰাপদ ঠাইত আশ্ৰয় লোৱাৰ কাৰণে তেওঁলোকক জনাইছে। আনহাতে ইজৰাইলৰ বিশেষকৈ টেল হাবিব এটা অত্যন্ত কমাৰ্চিয়েল হাব বুলি কয় এইটো, বাণিজ্যিক কেন্দ্ৰ, তাত আৰু হানিফা এই চহৰবিলাকৰ ওপৰত ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ কাৰণে এই চহৰৰ বহুতখিনি নষ্ট হৈছে, বহুত হতাহত হৈছে আৰু এই ছবিবোৰ ওলাই আছে। কিন্তু এইখিনিতে মই এটা কথা আপোনালোকক কওঁ যে যেতিয়া দুখন দেশৰ মাজত যেতিয়া এই ধৰণৰ যুদ্ধ হ'লে আটাইতকৈ ডাঙৰ সমস্যাটো হৈ পৰে যে সঠিক তথ্য, সঠিক খবৰ পোৱাটো আটাইতকৈ জটিল হৈ পৰে। কিয়নো ইয়াত আমি দেখিছিলোঁ ভাৰত পাকিস্তানৰ মাজত যেতিয়া এই সামৰিক উত্তেজনা বৃদ্ধি পাইছিল তেতিয়া আমি এটা কথা লক্ষ্য কৰিছিলোঁ, আৰু বিশেষকৈ ভাৰতবৰ্ষৰ যিবিলাক প্ৰচাৰ মাধ্যম আৰু যিবিলাকক আমি গদি মেডিয়া বুলি কওঁ, তেওঁলোকে এনেকুৱা অদ্ভুত প্ৰচাৰ চলাইছিল যে মানে ইছলামাবাদলৈ সোমাই গ'ল ভাৰতীয় সৈন্যবাহিনী, অদ্ভুত কিছুমান খবৰ তেওঁলোকে দিছিল, উৰা বাতৰি, আৰু যিটোৰ কাৰণে পিছত গৈ তেওঁলোকেই লাজ পাব লগা হৈছিল। গতিকে এতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত এই যিটো উত্তেজনা চলিছে, সামৰিক উত্তেজনা চলিছে আৰু পৰিস্থিতি যথেষ্ট বেয়াৰ ফাললৈ গৈছে। তাতো যে এই ধৰণৰ উৰা বাতৰি ওলোৱা নাই তেনেকুৱা নহয়, তাতো যিবোৰ ছবি আহিছে তাৰ কিমান সঁচা কিমান মিছা, কোনখন সঁচা কোনখন মিছা সেইটো ঠাৰ কৰাটো বহুত জটিল হৈ পৰিছে। তথাপি যিবোৰ বিশ্বাসযোগ্য আৰু বিশেষকৈ আমি লক্ষ্য কৰিছোঁ যে ৱেষ্টাৰ্ণ মিডিয়া, পাশ্চাত্যৰ এই যুদ্ধখনত পাশ্চাত্যৰ যিটো ভূমিকা, সেই ভূমিকাটো মই সেই সম্পৰ্কে আলোচনা কৰিম। আৰু লগতে পাশ্চাত্যৰ যিটো প্ৰচাৰ মাধ্যমৰ যিটো ভূমিকা সেইটো বৰ একপক্ষীয়। গতিকে সঠিক সিদ্ধান্তটো, সঠিক ছবিখন আমি পোৱাটো আমাৰ কাৰণে বৰ জটিল হৈ পৰিছে। তো সেইটো এটা সমস্যা আছে। এতিয়া প্ৰশ্নটো হৈছে যে এই কথাটো, এই যে ইজৰাইল আৰু ইৰাণৰ মাজৰ যিটো যুদ্ধ, সেই যুদ্ধটো কিয় হ'ল, কি কাৰণে হ'ল, সেই কথাটো আমি অকণমান জনাটো দৰকাৰ। আপোনালোক সকলোৱে জানে, আৰু ময়ো ইয়াৰ আগৰ এটা এপিছ'ডত কৰিছিলোঁ, যে ইজৰাইলে যোৱা 2023 চনৰ পৰা 2023 চনত হামাছে যেতিয়া ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল, অতৰ্কিতে আক্ৰমণ কৰিছিল, তেতিয়াৰ পৰা
এতিয়ালৈকে ইজৰাইলে পেলেষ্টাইনৰ ওপৰত কেনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে, গাজাত কি বিভীষিকাৰ সৃষ্টি কৰিছে, সেইটো আপোনালোক সকলোৱে গম পাইছে। আৰু গাজাত ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিছে কোনে? ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিছে হামাছে। হামাছক কোনে সহায় কৰে? হামাছক সহায় কৰে হিজবুল্লাহ। হিজবুল্লাহ হৈছে পেলেষ্টাইন আৰু ইজৰাইলৰ একেবাৰে কাষতে লাগি থকা ঠাইখন হৈছে লেবানন। গতিকে হামাছৰ লগত ইজৰাইলৰ সংঘৰ্ষ, হামাছক সহায় কৰে হিজবুল্লাহ, হিজবুল্লাহক সহায় কৰে ইৰাণ চৰকাৰে। গতিকে এই মধ্যপ্ৰাচ্যত মানে ইৰাণ হৈছে ইজৰাইলৰ চকুৰ কুটা, দাঁতৰ খাল। আৰু সেইকাৰণে ইৰাণৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বিভিন্ন ধৰণে পৰিকল্পনা ইজৰাইলে কৰি আছিল। আৰু তাৰ এতিয়া যিটো যুক্তি তেওঁলোকৰ, সেই যুক্তিটো হৈছে যে ইৰাণত এটমিক এনাৰ্জি আছে, মৰণাস্ত্ৰ আছে, আৰু সেই মৰণাস্ত্ৰই তেওঁলোকে ইজৰাইলক আক্ৰমণ কৰিব। সেইটো হৈছে তেওঁলোকৰ যুক্তি। আৰু এতিয়া আমি এইখিনিতে অলপ দূৰলৈ গুচি যোৱাটো উচিত হ'ব। আপোনালোকে এটা কথা গম পায় যে 2002-2003 যেতিয়া ইৰাকত আমেৰিকাৰ আক্ৰমণৰ কথা ওলাইছিল, তেতিয়া মই কলিকতাত আছিলোঁ সেই সময়ত 2002-03 চনত। আৰু তাত টেলিভিশ্যনত আমি দেখা পাইছিলোঁ যে কেনেকুৱাকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত তাত এই বিষয়টোক লৈ পেলাই কেনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক হৈছিল। আৰু ইৰাকৰ প্ৰতিনিধি, ৰাষ্ট্ৰসংঘত থকা ইৰাকৰ প্ৰতিনিধিজনে গৰাকীয়ে বাৰম্বাৰ কৈছিল যে ইৰাকত কোনো ধৰণৰ মৰণাস্ত্ৰ নাই, যিটো ৱেপনছ অফ মাছ ডিষ্ট্ৰাকশ্যন, যে তেনেকুৱা ধৰণৰ ৱেপনছ অফ মাছ ডিষ্ট্ৰাকশ্যন ইৰাকত নাই। আৰু তাৰ আগতে যিবোৰ এই যিটো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি, তেওঁলোকৰ তাৰ ইনস্পেক্টৰে ইৰাকত তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ, য'ত এটমিক এনাৰ্জি, এইবোৰ চব চাইবিলাক পৰিদৰ্শন কৰি কৈছিল যে তেওঁলোকে ক'তো তাত তেনেকুৱা ধৰণৰ এটমিক এনাৰ্জি, বিশেষকৈ যুদ্ধৰ কাৰণে যিবোৰ মৰণাস্ত্ৰ, তেওঁলোকে পোৱা নাই। তৎসত্ত্বেও আমেৰিকাই নাচুৰ বান্দা হৈ ইৰাকক আক্ৰমণ কৰিলে। আৰু কৰি কি কৰিলে? ইৰাকখন তেওঁলোকে ধূলিৰ লগত মিহলি কৰি দিলে। তেওঁলোকে ছাদ্দাম হুছেইনক এৰেষ্ট কৰিলে, ছাদ্দাম হুছেইনক ফাঁচি দিলে। আৰু চব এইবোৰ হৈ যোৱাৰ পিছত আমেৰিকা, সেই সময়ত আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল বুছ, আৰু সেই সময়ত আমেৰিকাৰ ডিফেন্স ছেক্ৰেটাৰী আছিল ৰামছফেল্ড। সেই সময়ত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব আছিল কোন? তেওঁ আছিল ড'নাল্ড ৰামছফেল্ড। সেই সময়ত আমেৰিকাৰ ছেক্ৰেটাৰী অফ ষ্টেট কোন আছিলে? তেওঁ আছিল কলিন পাৱাৰ। আৰু আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল জৰ্জ বুছ। আৰু ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিল টনি ব্লেয়াৰ। আৰু আপোনালোকে মনত কৰিব, আপোনালোকৰ নিশ্চয় মনত আছে যে ইৰাণ ধ্বংসস্তূপত পৰিণত কৰাৰ পিছত যেতিয়া প্ৰমাণ হৈ গ'ল, ৰামছফেল্ডেও তেতিয়া স্বীকাৰোক্তি দিলে যে তেওঁলোকে তাত কোনো ৱেপনছ অফ
মাছ ডিষ্ট্ৰাকশ্যন নাপালে, কোনো মাৰণাস্ত্ৰ তেওঁলোকে তাত নাপালে। টনি ব্লেয়াৰো ক'লে যে তাত কোনো মাৰণাস্ত্ৰ নাছিল। অথচ যেতিয়া ইৰাক আক্ৰমণ কৰিছিল তাৰ আগে আগে ছিকিউৰিটি কাউন্সিলত তেওঁলোকে কি ভূমিকা লৈছিল। গতিকে এতিয়া ঠিক একেই ধৰণৰ অৱস্থা এটাৰ আমি দেখিছোঁ, এটা পুনৰাবৃত্তি ঘটিব ধৰিছে। সেইটো হৈছে কি যে ইৰাণত তেওঁলোকৰ নিউক্লিয়াৰ ৱেপন থকা বুলি কৈছে। তে ইৰাণে খুলি দিছে তেওঁলোকৰ যে আপোনালোকে আহক, তোমালোকে আহা, ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি ইনস্পেক্টৰ আছে, সকলোকে চাবলৈ দিছে, তোমালোকে আহি চোৱা আমাৰ তাত ক'ত কি আছে। য়েছ, দে হাভ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আছে, কিন্তু সেইবোৰ কোনো সামৰিক উদ্দেশ্যৰ কাৰণে ব্যৱহাৰ। নিউক্লিয়াৰ পাৱাৰ আমি সকলোৱে জানো যে নিউক্লিয়াৰ যিটো এনাৰ্জি, নিউক্লিয়াৰ এনাৰ্জি ইজ ইউজ ফৰ পিচফুল পাৰ্পাছেছ এণ্ড এট দ্য চেম টাইম এইটো আকৌ সামৰিক অৰ্থতো ব্যৱহাৰ কৰিব পাৰি। এতিয়া প্ৰশ্নটো হৈছে তোমালোকে ইৰাণক কৈ আছা যে ইৰাণৰ তাত তেওঁলোকে নিউক্লিয়াৰ শক্তি আছে, কিন্তু ইৰাণেতো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ ইনস্পেক্টৰক চাবলৈ দিলে, কিন্তু ইজৰাইলে তেওঁলোকৰ নিউক্লিয়াৰ পাৱাৰ, তেওঁলোকৰ এটমিক এনাৰ্জি যিবিলাক ভাণ্ডাৰ আছে, তাত কিয় এতিয়ালৈকে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিক তেওঁলোকে চাবলৈ দিয়া নাই? এইটো ডাবল ষ্টেণ্ডাৰ্ড কিয়? আৰু এটাক কোনে প্ৰথমতে কৰিলে? এটাকটো প্ৰথমতে ইজৰাইলে কৰিলে। গতিকে এইটো বস্তু দেখা পাইছোঁ। আৰু আমেৰিকাৰ যিটো ভূমিকা, আমেৰিকাৰ ভূমিকাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মানে গৰিহণাযোগ্য ভূমিকা। কিয়নো আজি ডোনাল্ড ট্ৰাম্পে কৈ আছে যে নাই মই ইৰাণ আৰু ইজৰাইলৰ মাজত চুক্তি হোৱাটো বিচাৰিছোঁ। কিন্তু মই হিন্দুত এটা ষ্টেনলি জনিৰ এটা ৰিপৰ্ট, কালিৰ হিন্দুত ষ্টেনলি জনিৰ এটা ৰিপৰ্ট, ইমান সুন্দৰকৈ এই ৰিপৰ্টটো ওলাইছে, মই আপোনালোকক দেখুৱাইছোঁ। এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো মই দেখুৱাইছোঁ। Where does Trump stand on the Israel-Iran conflict? News analyst ষ্টেনলি জনি। এই ষ্টেনলি জনিয়ে এই এনালিচিছটোত সুন্দৰকৈ দেখুৱাইছে যে ইৰাণৰ লগত আমেৰিকাৰ হৈ যিবিলাকে আলোচনা কৰি আছিল, তেওঁলোকে আলোচনা কৰি আছে, আৰু আলোচনা কৰি তেওঁলোকে এইটো কৰিছে যে ইজৰাইলে ইৰাণ আক্ৰমণৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে, আৰু আমেৰিকাই তেওঁলোকৰ লগত আলোচনা কৰি থকাৰ এটা অভিনয় কৰি আছে। গতিকে কি হ'ল যে ইৰাণে ইজৰাইলৰ লগত আলোচনা কৰি আছে, তাৰ অৰ্থটো এইটোৱে হ'ল যে তেওঁলোকে ভাবি আছে হয়তো যে এই যুদ্ধখন নহ'ব পাৰে, আমাৰ কিবা এটা চুক্তি হ'ব পাৰে। কিন্তু আচলতে আৰু যদি যুদ্ধৰ ফালে যদি গতি কৰা হয়, তেওঁলোকে গোটেই বস্তুবিলাক তেওঁলোকে মাটিৰ তললৈ লৈ যাব পাৰে, কাৰণ আণ্ডাৰগ্ৰাউণ্ড তেওঁলোকৰ ফেচিলিটিজ আছে। তেওঁলোকে যাতে তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ, অন্যান্য বস্তু তেওঁলোকে যাতে বেলেগ ঠাইলৈ লৈ যাব নোৱাৰে, তাৰ কাৰণে আমেৰিকাই তেওঁলোকৰ লগত এটা আলোচনা কৰাৰ এটা অভিনয় কৰি আছে। আৰু ইতিমধ্যে ইজৰাইলে কিন্তু ইৰাণক আক্ৰমণ কৰাৰ কাৰণে সকলো ফালৰ পৰা প্ৰস্তুতি চলাইছে। ফলস্বৰূপে এতিয়া যুদ্ধ লগাৰ পিছত যেতিয়া ডোনাল্ড ট্ৰাম্পক সুধিলে যে এই যে ইৰাণৰ এতিয়া যিটো কনফ্লিক্ট হ'ল, এই সম্পৰ্কত আপুনি আগতে জনা নাছিল নেকি? এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে নাই, মোৰ কাৰণে এইটো আচৰিত হোৱা কথা নহয়, মই জানিছিলোঁ। তাৰমানে আপোনালোকে ভাবি চাওক যে এওঁলোকে কৰিছে কি, তেওঁলোকে আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ লগত চুক্তি কৰাৰ এটা অভিনয় কৰি আছে, টাইম পাছ কৰি আছে, সময় গৈ আছে। আজি তেওঁ কৈছে যে প্ৰায় 2 মাহ সময় আলোচনাৰ অভিনয় চলিল, আৰু
এই মাজতে ইজৰাইলক তেওঁলোকক আক্ৰমণ কৰাৰ কাৰণে গোটেইখিনি কথা সুবিধা কৰি দিলে গতিকে এই বস্তুটোৱে কি বুজাইছে এতিয়া গোটেই যেটো ওয়ার্ল্ড অর্ডার সেই ওয়ার্ল্ড অর্ডারটোৰ কি কথা আছে ঘটনাটো কি হৈ আছে আসলে আমি দেখিছো যে পাশ্চাত্য বিশেষকৈ আমেৰিকাই আফগানিস্তানত কি এটা অৱস্থা কৰিলে আফগানিস্তানক তেওঁলোকে কেনেকুৱা এটা অৱস্থালৈ লৈ গৈছে আজি তাৰ পিছত আমি দেখা পালো ইৰাণৰ কি অৱস্থা হ'ল সৰি ইৰাকৰ কি অৱস্থা হ'ল ইৰাকৰ যি পুথিভঁৰাল ইৰাকৰ যিটো মিউজিয়াম মানে এই যিটো মিডল ইষ্টৰ যিটো মুছলিম ইছলামিক সভ্যতা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ আছে ইৰাক আৰু ইৰাকৰ কিমান বছৰীয়া তেওঁলোকৰ যিটো মিউজিয়াম যাদুঘৰ তেওঁলোকৰ পুথিভঁৰাল তেওঁলোকে মাটিৰ লগত মিহলি কৰি পেলালে কি কাৰণে তেওঁলোকে কৈছে যে এইবোৰ দেশত স্বৈৰতন্ত্ৰ চলিছে এইবোৰ দেশত ইৰাকত স্বৈৰতন্ত্ৰ চলিছে ইৰাণত মুছলিম ফাণ্ডামেণ্টেলিষ্ট মৌলবাদী আৰু তেওঁলোকে ৰেজিম চেঞ্জৰ কথা কয় আমি এই কথাটো এটা অত্যন্ত জটিল কথা আজি পৃথিৱীৰ কোট এটা সুস্থ গণতন্ত্ৰ এটা সুস্থ শাসন ব্যৱস্থা চলি আছে হয় আমি মুছলিম ফাণ্ডামেণ্টেলিজমক সমৰ্থন নকৰোঁ কিন্তু আমেৰিকাত কি চলি আছে আমেৰিকাখন কাৰ হাতৰ মুঠিত আছে ইজৰাইলত কি চলি আছে গতিকে তোমালোকৰ আজি আমেৰিকাত যদি কিবা আজি যদি ইৰাণত যদি কিবা তাত যদি বিদ্ৰোহ হ'ব লগা আছে তাত ইৰাণৰ মানুহে ক'ব তোমালোকে বাহিৰৰ পৰা তাত গৈ পেলাই কৰাৰ কোনো অধিকাৰ নাই মহিলাৰ কথা কৈছে এই সেইদিনা এটা ইণ্টাৰভিউত এগৰাকী পাশ্চাত্যৰ মানুহে মহিলাৰ কথা হ'ল যে মহিলাৰ ওপৰত আপোনাৰ হিজাবৰ কথা কয় আৰু তেতিয়া তেওঁ প্ৰফেচাৰ এজনে মৰাণ্ডি বুলি প্ৰফেচাৰ এজনে বৰ সুন্দৰ উত্তৰ এটা দিলে কৈছে মহিলাৰ কথা তোমালোকে আমাক মহিলাৰ হিজাব পিন্ধাৰ কথা কোৱা হিজাবৰ কথা কোৱা কিন্তু তোমালোকে ৱেষ্টাৰ্ণ ৱৰ্ল্ডত তোমালোকে মহিলাক কি ব্যৱহাৰ কৰিছা তোমালোকে ইউ আৰ কমডিফাইং উইমেন তোমালোকে আমি হয়তো দেখাই পাইছোঁ যে এডভাৰটাইজমেণ্টত কেনেকুৱাকৈ মহিলাক ব্যৱহাৰ কৰা হয় বিভিন্ন ঠাইত মহিলাক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছে যে ইউ আৰ কমডিফাইং উইমেন আৰু তোমালোকে আমাক শিক্ষা দিবলৈ আছে গতিকে মোৰ প্ৰশ্নটো এইটোৱেই যে আজি ইৰাণৰ যিটো অৱস্থা কৰিছে এওঁলোকে আৰু সম্পূৰ্ণ আমেৰিকাৰ সহযোগত গতিকে আমি কি দেখা পাইছোঁ যে আমি আমাৰ চকুৰ আগত এখনৰ পিছত এখনকৈ মধ্যপ্ৰাচ্যৰ এই যে তেওঁলোকৰ যি ঐতিহ্য তেওঁলোকৰ যিটো সভ্যতা তেওঁলোকৰ সংস্কৃতি সেইটোক এওঁলোকে এফালৰ পৰা শেষ কৰি আনিছে তাৰ উদ্দেশ্য এটাই সেইটো হৈছে যে তাত তেওঁলোকে এই মধ্যপ্ৰাচ্যৰ যিটো সম্পদ সেই সম্পদৰ ওপৰত তেওঁলোকে দখলদাৰী দিব বিচাৰে আৰু এই ইজৰাইলৰ যোগেদি সেই অকমানি ঠাই ইজৰাইলৰ যোগেদি তেওঁলোকে পেলেষ্টাইন চেছ কৰি পেলালে ইজৰাইলত তাৰ কোনো লোকাস্থানী নাছিলে পেলেষ্টাইন চেছ কৰি পেলালে তেওঁলোকে এতিয়া লেবাননত কিটো অৱস্থা কৰিছে সিৰিয়াত কিটো অৱস্থা কৰিছে এতিয়া গৈ ইৰাক ধ্বংস কৰি পেলালে আৰু এতিয়া ইৰাণৰ ওপৰত এই ধৰণৰ আক্ৰমণ চলিছে কিন্তু ইৰাণ আৰু ইজৰাইলৰ এই যিটো বৰ্তমান যিটো অৱস্থা চলি আছে এইটো ইমান সহজ কথা নহয় ইৰাণেও কিন্তু ইজৰাইলৰ যথেষ্টখিনি ক্ষতি সাধন কৰিছে আৰু ৰাছিয়া আৰু বিশেষকৈ চাইনাই এই কথাটো অতি স্পষ্ট কৰি দিছে যে তোমালোকৰ ৱেপন অফ মাছ ডিষ্ট্ৰাকশ্যন থাকিব পাৰে তোমালোকে ইজৰাইলে এনেকুৱা ধৰণৰ নৰসংহাৰ কৰিব পাৰে অথচ তোমালোকৰ কি অধিকাৰ আছে তোমালোকে এই ডাবল ষ্টেণ্ডাৰ্ডটো তোমালোকৰ এই দুবুখীয়া যিটো নীতি এই ভণ্ডামিটো তোমালোকে কিয় কৰা কিন্তু মোৰ কথাটো এইটোৱে যে আজি ইজৰাইল
আৰু ইৰাণৰ মাজৰ যিখন যুদ্ধ হৈছে আৰু ইৰাণত আমি যিবোৰ ছবি দেখা পাইছোঁ ইৰাণত তেওঁলোকে কৈছে যে মানুহবিলাকক তাৰ পৰা মহানগৰবিলাকৰ পৰা তেহৰান বা ওচৰ চুবুৰীয়া অঞ্চলৰ পৰা সুৰক্ষিত ঠাইলৈ যাবলৈ কৈছে কিন্তু তেওঁলোকে ইজৰাইলত কাকো যাবলৈ কোৱা নাই ক'তো যাবলৈ কোৱা নাই কিয়নো তাৰ অৰ্থটো হৈছে এইটোৱে যে মাছাদ আৰু অন্যান্য যিবিলাক ইজৰাইলৰ যিবিলাক সৈন্য বাহিনী থকা বা তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ থকা জাগাবিলাক তেওঁলোকে কি কৈছে এটা হিউম্যান শিল্ড সাধাৰণ মানুহৰ মাজত তাত ৰাখি পেলাই সাধাৰণ মানুহৰ মাজত গোলাবৰ্ষণ কৰিলে বিশ্বত চাৰিওফালে হাহাকাৰ লাগিব সেইকাৰণে তেওঁলোকক এটা শিল্ড হিচাপে কাভাৰ হিচাপে ব্যৱহাৰ কৰি কিন্তু তেওঁলোকে এই কামটো কৰিছে গতিকে মই ভাবোঁ কি পৰিস্থিতি কেনে মূৰ লয় আমি গম নাপাওঁ আৰু যদি ইয়াৰ লগত ৰাছিয়া আৰু চাইনা যদি জড়িত হৈ পৰে এটা তৃতীয় বিশ্বযুদ্ধৰ ফালেও যাব পাৰে এইটো এটা আণৱিক যুদ্ধৰ ফালেও যাব পাৰে তেতিয়া কি অৱস্থা হয় বিশ্বৰ কোনো ঠিকনা নাই গতিকে হয় আমি এতিয়া ভাৰতবৰ্ষ আমি ইৰাণ আৰু ইজৰাইলৰ পৰা বহুত দূৰত আছোঁ অসম আমি বহুত দূৰত আছোঁ কিন্তু তাৰ যিটো ৰিপাৰ্কিশ্যনছ তাৰ যিবোৰ পাৰ্শ্বক্ৰিয়া এইবিলাকৰ দ্বাৰা যে আমি এফেক্টেড নহ'ম তাৰ কোনো মানে নাই আৰু বিশেষকৈ ইছলামিক ৱৰ্ল্ডৰ ওপৰত এই যিটো ইজৰাইলৰ যোগেদি পাশ্চাত্যৰ বিশেষকৈ আমেৰিকাৰ যিটো আধিপত্য বিস্তাৰৰ যিটো ষড়যন্ত্ৰ চলিছে এইটো কিন্তু অত্যন্ত গৰিহণাযোগ্য কথা আজিলৈকে এইখিনিয়ে মই কৈছোঁ ইয়াৰ পিছত আকৌ মই এই বিষয়টোলৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু কাইলৈ মই আৰু এজন এক্সপাৰ্টৰ ইণ্টাৰভিউ এটাও ল'ম এইটোক লৈ পেলাই ধন্যবাদ